এতিয়া আমি মাহৰ 1 তাৰিখে যি ধৰণে আমি দৰমহা পাব লাগে আন কৰ্মচাৰীয়ে পায় তেনেকে আমি পাব পাৰিম আৰু ডিপাৰ্টমেণ্টে অলপমান ইনিচিয়েল কামখিনি ঠিক কৰি দিলে আমি অহা মাহৰ পৰাই 1 তাৰিখে দৰমহা পাব পাৰোঁ মই নিশ্চিত যে ডিপাৰ্টমেণ্টে সেই দিশত কামখিনি কৰি দিব যেহেতু এতিয়া আইনগত কোনো বাধা নাই দ্বিতীয় আমাৰ চৰকাৰে কেইদিনমান আগতে ইউপিএছৰ অনুমোদন কৰিছে আগত এনপিএছ আছিলে অপিএছ আছিলে এতিয়া ইউনিফাইড পেনশন স্কিম অৰ্থাৎ ইউপিএছ হ'ব ইউপিএছত 16% কন্ট্ৰিবিউশন ষ্টেটে কৰে 10% কন্ট্ৰিবিউশন কৰ্মচাৰীয়ে কৰে কিন্তু পেনশন আৰু যি আমাৰ পেনশনৰ লগত যেটো ডিয়াৰনেছ এলাউন্স সেইটো আমি আগৰ অপিএছৰ দৰে পাম যদি আমাৰ 10 ইয়াৰ্ছতকৈ ওপৰত চাকৰি থাকে আৰু 10 ইয়াৰ্ছ চাকৰি থাকিলেও আমি এটা নিৰ্দিষ্ট পেনশন পাবলৈ সক্ষম হ'ম সেই বিষয়ে আজিৰে পৰা আপোনালোকে ইউপিএছত নিজক অন্তৰ্ভুক্ত কৰিব পাৰিব ইউপিএছৰ লগত এনপিএছও চলি থাকিব গতিকে আপোনালোকে কম্পেয়াৰ কৰিব পাৰিব যে ইউপিএছে আপোনালোকক লাভ বেছি দিব নে এনপিএছে লাভ বেছি দিব আৰু দুইটাৰ যিকোনো এটা পেনশন স্কিমত আপোনালোকে সোমাব পাৰিব 3 নম্বৰ চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে আপোন ঘৰ আপোন বাহন আদিৰ দৰে সুবিধাত আপোনালোকে নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব চতুৰ্থতে যেটো আটাইতকৈ প্ৰয়োজনীয় আপোনালোকে এতিয়া ফুল মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কাৰণে আপোনালোক এলিজিবল হ'ব আমাৰ যেটো মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আছে আপোনালোকে তাত ইমিডিয়েটলি আপোনালোকে তাত ৰেজিষ্টাৰ কৰিব আন চৰকাৰী কৰ্মচাৰী সকলে যেনেকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পায় তেনেকে আপোনালোকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব ইয়াৰ পিছত আমাৰ কৰ্মচাৰী সকলৰ বিপদৰ সময়ত সাবৰ কাৰণে আমাৰ চৰকাৰে কেইবাটাও অতিৰিক্ত ব্যৱস্থা কৰিছে আজি আমি নিবিচাৰো কিন্তু কৰ্মৰত অৱস্থাত কোনোবা চৰকাৰী কৰ্মচাৰী যদি মৃত্যু হয় তেতিয়া হলে তেওঁৰ পৰিয়ালে আপ টু 60 ইয়াৰ্স আজি যি ধৰণে আমি দৰমহা পাই আছো তেনেকে ফুল স্যালাৰি পাই থাকিব পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ ৰিলিফ হয় যে আমি নিবিচাৰো কিন্তু মানুহ মৰণশীল আমি কোনেও ক'ব নোৱাৰো কোন কিমান দিন আছো আমি তো বিচাৰো যে আমি দীৰ্ঘ আয়ুস লাভ কৰিব লাগে কিন্তু মানুহ মৰণশীল আৰু সদায় আমাৰ ফ্যামিলিৰ কাৰণে এটা চিন্তা মূৰত থাকে এতিয়া আমি আমাৰ যদি কিবা কাৰণত এনেকুৱা দুৰ্ঘটনা হয় আমাৰ দৰমহাটো তৎকালীনভাৱে আমাৰ ফ্যামিলিয়ে পাই থাকিব আমি ৰিটায়াৰমেন্ট হোৱা দিনলৈকে আৰু ৰিটায়াৰমেন্টৰ পিছত তেওঁলোকে এনপিএছ ইউপিএছত আপোনালোকৰ যেনেকুৱা স্কিম আছে তেনেকে তেওঁলোকে পেনশন পাই থাকিব আমাৰ চৰকাৰে আৰু কেইটামান কাম আৰম্ভ কৰিছে যদি কিবা কাৰণত আমাৰ এক্সিডেন্ট হয় মৃত্যু হয় পাৰ্মানেন্ট ডিজেবিলিটি হয় তেতিয়াও আমি 1,80,00,000লৈকে আমি উইদাউট প্ৰিমিয়াম আমি ইন্সুৰেন্স লাভ কৰিব পাৰো ইয়াৰ লগতে আমাৰ চৰকাৰে দিয়া গ্ৰেচুইটি আদিৰ উপৰিও আমাৰ স্যালাৰি একাউন্ট ষ্টেট বেংকত হলে আমি এডিশনাল 10 লাখ টকাৰ যদি কিবা কাৰণত আমাৰ মৃত্যু হয় নৰ্মেল ডেথ হলেও আমি 10 লাখ টকা গ্ৰেচুইটি পাব পাৰো চৰকাৰখিনিক বাদ দি এক প্ৰকাৰ আজি চৰকাৰী কৰ্মচাৰীৰ যেটো সোশিয়াল সিকিউৰিটি সেইটো আমি যথেষ্টখিনি বৃদ্ধি কৰিছো এতিয়া লাহে লাহে আমি মেডিকেল ৰিইম্বাৰ্সমেন্টৰ জাগাত ক্যাশলেস ট্ৰিটমেন্টলৈকে গৈ আছো আজি আমাৰ হস্পিটালত গলো ৰিইম্বাৰ্সমেন্ট যেতিয়া হৈ থাকিব কিন্তু আমি ক্যাশলেস ট্ৰিটমেন্ট পাম ভাৰত আৰু অসমৰ কেইবাখনো হস্পিটালত আমি ক্যাশলেস ট্ৰিটমেন্টৰ কাম আৰম্ভ কৰিছো
অহা বছৰলৈকে বা তাৰ পিছৰ বছৰলৈকে ই আৰু বৃদ্ধি পাই গৈ থাকিব গতিকে চৰকাৰী কৰ্মচাৰীৰ কেইবাটাও সুবিধা আপোনালোকে লাভ কৰিব কাৰণ আজিৰ পৰা আন এজন চৰকাৰী কৰ্মচাৰী আৰু আপোনালোকৰ মাজত কোনো পাৰ্থক্য নাথাকিব ডেফিনেটলি যেতিয়া আমি আপোনালোকক চৰকাৰী কৰ্মচাৰী বুলি ধৰি লম প্ৰয়োজন সাপেক্ষে আপোনালোকে ট্ৰান্সফাৰকো মানি ল'ব লাগিব অৰ্থাৎ আপোনালোকে ইখন পৌৰসভাৰ পৰা সিখন পৌৰসভালৈকে আপোনালোক বদলীকৰণো হ'ব আৰু সেইখিনি অকনমান যোনে এখনতে থাকিম বুলি ভাবি লৈছে যে নহয় আমি ইয়াতে থাকিম তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব কিন্তু আদাৰৱাইজ আমাৰ স্বাগত সতীৰ্থ পৰ্টেলো আছে কোনোবা যদি বৰাক উপত্যকাৰ মানুহ ইমান দিন ব্ৰহ্মপুত্ৰ উপত্যকাত আছে ব্ৰহ্মপুত্ৰৰ মানুহ যদি বৰাক উপত্যকাত আছে স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰো কৰিব পাৰিব অৰ্থাৎ বহুত দিন যদি কোনোবা মনত ইচ্ছা আছে যে আমি ঘৰৰ কাষৰ মিউনিচিপালিটিখনত যাব লাগে মই কিন্তু উপায় নাই ইয়াতে সোমালো এতিয়া চৰকাৰেও আপোনালোকক ট্ৰান্সফাৰ কৰিব পাৰিব আৰু আপোনালোকে নিজেও ট্ৰান্সফাৰ ল'ব পাৰিব দুইটা অপচন এটো নহয় যে ট্ৰান্সফাৰ মানে অকল চৰকাৰে কৰিব পাৰিব আপোনালোকে নিজেও ট্ৰান্সফাৰৰ সুবিধাটো ল'ব পাৰিব গতিকে বহুখিনি আমাৰ ই এটা আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব পৌৰ নিগম নিকায়বিলাকক আমি শক্তিশালী কৰাৰ কাৰণে কেইবাটাও ব্যৱস্থা লৈছো এক্সিকিউটিভ অফিচাৰ আপোনালোকে দেখিছে এতিয়া ষ্টেটে ৰিক্ৰুটমেণ্ট কৰিছে ডিব্ৰুগড় শিলচৰ গুৱাহাটীত আমি আইএছ বা এচিএছ অফিচাৰক আমি কমিশনাৰ হিচাপে দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছো টকা পইচাৰ বিত্তীয় দিশটো চাবৰ কাৰণে আমি ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰৰ ব্যৱস্থা কৰিছো আৰু এজন আমি ইঞ্জিনিয়াৰে দি পেলাই আমি টেকনিক্যাল কেডাৰ এটাও নিৰ্মাণ কৰিছো প্ৰথমতে আমি সিলেক্টেড মিউনিচিপালিটিত কৰিছিলো কিন্তু এতিয়া আমি গোটেই কেইটা মিউনিচিপালিটিতে এই ব্যৱস্থাটো আমি আৰম্ভ কৰিবলৈ হাতত লৈছো আৰু অহা 6-7 দিনত কেইবাগৰাকীও এনেকে আমাৰ যেটো তিনিটা কেডাৰ তাতে আৰু নতুন বিষয় আমাৰ সংযোজিত হ'ব মই কেইটামান কথাৰে সামৰণি মাৰিম যেতিয়া এখন ৰাজ্যৰ প্ৰগতি হয় প্ৰগতিৰ প্ৰথম চিন্টমটো হৈছে নগৰ আৰবানাইজেশ্যন অৰ্থাৎ যেতিয়ালৈকে আমি আৰবানাইজেশ্যনক আমি দেখা নাপাম তেতিয়ালৈকে আমি বুজি পাম যে এই ষ্টেটখন প্ৰগ্ৰেছ হোৱা নাই অসমত গাঁও বেছি নগৰ কম কিন্তু মহাৰাষ্ট্ৰ গুজৰাটত নগৰ আৰু গাঁও একে নগৰ অলপ বেছি হ'ব পাৰে এতিয়া আমি মাহৰ 1 তাৰিখে যি ধৰণে আমি দৰমহা পাব লাগে আন কৰ্মচাৰীয়ে পায় তেনেকে আমি পাব পাৰিম আৰু ডিপাৰ্টমেণ্টে অলপমান ইনিশিয়েল কামখিনি ঠিক কৰি দিলে আমি অহা মাহৰ প্ৰায় 1 তাৰিখে দৰমহা পাব পাৰো মই নিশ্চিত যে ডিপাৰ্টমেণ্টে সেই দিশত কামখিনি কৰি দিব যেহেতু এতিয়া আইনগত কোনো বাধা নাই দ্বিতীয় আমাৰ চৰকাৰে কেইদিনমান আগতে ইউপিএছৰ অনুমোদন কৰিছে আগত এনপিএছ আছিলে ওপিএছ আছিলে এতিয়া ইউনিফাইড পেনশন স্কিম অৰ্থাৎ ইউপিএছ হ'ব ইউপিএছত 16% কন্ট্ৰিবিউশন ষ্টেটে কৰে 10% কন্ট্ৰিবিউশন কৰ্মচাৰীয়ে কৰে কিন্তু পেনশন আৰু যি আমাৰ পেনশনৰ লগত যেটো ডিয়াৰনেছ এলাউন্স সেইটো আমি আগৰ ওপিএছৰ দৰে পাম যদি আমাৰ 10 ইয়াৰ্ছতকৈ ওপৰত চাকৰি থাকে আৰু 10 ইয়াৰ্ছ চাকৰি থাকিলেও আমি এটা নিৰ্দিষ্ট পেনশন পাবলৈ সক্ষম হ'ম সেই বিষয়ে আজিৰে পৰা আপোনালোকে ইউপিএছত নিজক অন্তৰ্ভুক্ত কৰিব পাৰিব ইউপিএছৰ লগত এনপিএছও চলি থাকিব গতিকে আপোনালোকে কম্পেয়াৰ কৰিব পাৰিব যে ইউপিএছে আপোনালোকক লাভ বেছি দিব নে এনপিএছে লাভ বেছি দিব আৰু দুইটাৰ যিকোনো এটা পেনশন স্কিমত আপোনালোকে সোমাব পাৰিব 3 নম্বৰ চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে আপোন ঘৰ আপোন বাহন আদিৰ দৰে সুবিধাত আপোনালোকে নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব
চতুৰ্থতে যিটো আটাইতকৈ প্ৰয়োজনীয় আপোনালোকে এতিয়া ফুল মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কাৰণে আপোনালোক ইলিজিবল হ'ব আমাৰ যিটো মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আছে আপোনালোকে তাত ইমিডিয়েটলি আপোনালোকে তাত ৰেজিষ্টাৰ কৰিব আন চৰকাৰী কৰ্মচাৰীসকলে যেনেকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পায় তেনেকে আপোনালোকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব ইয়াৰ পিছত আমাৰ কৰ্মচাৰীসকলৰ বিপদৰ সময়ত চাবৰ কাৰণে আমাৰ চৰকাৰে কেইবাটাও অতিৰিক্ত ব্যৱস্থা কৰিছে আজি আমি নিবিচাৰো কিন্তু কৰ্মৰত অৱস্থাত কোনোবা চৰকাৰী কৰ্মচাৰী যদি মৃত্যু হয় তেতিয়াহলে তেওঁৰ পৰিয়ালে আপ টু 60 ইয়াৰ্স আজি যি ধৰণে আমি দৰমহা পাই আছো তেনেকে ফুল স্যালাৰি পাই থাকে